অসম ৰঙালী উৎসৱ 2025 আৰু দ্বিতীয় বাৰ্ষিক যি আমাৰ অসম ৰঙালী উৎসৱ, এই অসম ৰঙালী উৎসৱ উপলক্ষে আমাৰ এইবাৰৰ আয়োজনৰ যি পৰ্ব আৰম্ভ হৈছে আৰু আজি আমি এটা প্ৰাৰম্ভিক ৰূপৰেখা প্ৰস্তুত কৰিছোঁ অসম ৰঙালী উৎসৱ 2025ক লৈ। বিগত বৰ্ষৰ যিখিনি আমাৰ অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিখিনিক আমি শুধৰাই এবাৰ নতুন ৰূপত আগবাঢ়িব বিচাৰিছোঁ, কিছু আমি সংস্কাৰ আনিব বিচাৰিছোঁ। লগতে যিখিনি দায়বদ্ধতা, বিহুক লৈ দায়বদ্ধতা, জাতীয় দায়বদ্ধতা, লোক সংস্কৃতিক লৈ দায়বদ্ধতা, সেই দায়বদ্ধতাখিনিও এইবাৰৰ বিহুত আমি প্ৰদৰ্শন কৰিবলৈ বিচাৰিছোঁ। আমি পুৰণি শিল্পীসকলক বা আমি বিভিন্ন শিল্পীসকলক যাতে আমি উপযুক্ত সন্মান দিব পাৰোঁ, তাৰো আমি আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আমি আজি আলোচনাত আমাৰ উপস্থিত আছে ডাক্তৰ অম্লান দাস। তেওঁ মেডিকেল অফিচাৰ, বিশিষ্ট চিকিৎসক, শেহতীয়াকৈ তেওঁ অসম মেডিকেল কলেজৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ MD ডক্টৰ মেডিচিন ডিগ্ৰী আহৰণ কৰিছে। এওঁ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেৰম খেলুৱৈ, আমাৰ উপদেষ্টা আমাৰ প্ৰতাপ বৰঠাকুৰ, এগৰাকী অভিনেতা, কণ্ঠশিল্পী। আৰু আজি আমি বিভিন্ন ৰূপৰেখা প্ৰস্তুত কৰিলোঁ, আজি বাজেটকে ধৰি। আৰু লগতে আমি গুৰুত্ব দিছোঁ যে অসমীয়াত্ব পৰিচয়, গতিকে আমি যদি চমুকে এষাৰ যদি এটা প্ৰাৰম্ভিক বাৰ্তা এটা ল'ব পাৰোঁ যে অসম ৰঙালী উৎসৱ কেনে হোৱাটো উচিত বা কেনে হ'ব এইবাৰ। যোৱা বছৰৰ দৰে এইবছৰো আমি যিটো আমাৰ ৰঙালী বিহুৰ যিটো আমাৰ পৰিকল্পনা চলিছে বা ৰঙালী উৎসৱৰ যিটো পৰিকল্পনা চলিছে, যোৱাবাৰো খুব সুন্দৰভাৱে মানে সফল পৰিসমাপ্তিয়ে ঘটিছে। কিন্তু কথা হ'ল, আমি আমাৰ যিসকল আমাৰ স্বনামধন্য শিল্পী, সেই সকলকো যদি আমাৰ অনুষ্ঠানটোৰ লগত অকণমান আমি যদি তেওঁলোকক অন্তৰ্ভুক্ত কৰা বা তেওঁলোকক আমাৰ লগত জড়িত কৰা, আমি তেওঁলোকৰ যাতে সান্নিধ্যটো লাভ কৰিব পাৰোঁ আৰু অসমৰ বাৰেবৰণীয়া লোক সংস্কৃতিসমূহ যাতে আমি প্ৰচাৰ প্ৰসাৰৰ বাবে আমি যাতে ইয়াৰ দ্বাৰা এটা ব্যৱস্থা আমি কৰিব পাৰোঁ, সেইখিনিক কেন্দ্ৰ কৰি আমি অনুষ্ঠানটো আগবঢ়াই নিয়াটো ভাল হ'ব বুলি আমি বিবেচনা কৰোঁ। আৰু ভাল লাগিল আজি আমি এই কথাখিনি আমি আলোচনা কৰিছোঁ আৰু বিভিন্ন দিশৰ বিষয়বস্তুবোৰ আজি পোহৰলৈ আহিছে, উপস্থিত হৈছে। আৰু বিহুৰ সঁচা ৰূপটো যাতে তুলি ধৰিব পাৰোঁ, বিহুৰ যিটো প্ৰকৃত ৰূপৰেখাটো যে আমি আমাৰ পুৰণি যিবোৰ আজি হেৰাই যোৱা কাষত যিখিনি আমাৰ হেৰাই যোৱা গীতসমূহ যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ। পুৰণি বুলি নকওঁ, আচলতে আপুৰুগীয়া বুলি ক'ব লাগিব। সেইসমূহ গীত যিসমূহ আমাৰ আপুৰুগীয়া সম্পদ, আমাৰ অসমীয়া জাতিৰ বাবে চিৰসেউজ গীতসমূহ, আমাৰ বিহুৰীয়া গীত, যিবোৰ শুনি আমি ডাঙৰ দীঘল হৈছোঁ। অসমৰ বিশেষকৈ এই যান্ত্ৰিকতাৰ মহানগৰত যিবোৰ আমাৰ ৰঙালী বিহু সন্মিলনবোৰ হৈছিলে, তাৰ এই গীতবোৰৰ দ্বাৰাই লালিত পালিত হৈছে বুলি ক'লেও ভুল নহ'ব। এই গীতসমূহ পুনৰ যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ, আৰু ইতিমধ্যে মৰম কুমাৰ দেৱে সেই প্ৰচেষ্টা হাতত লৈছে। আৰু আশা কৰোঁ আমি এই অনুষ্ঠানটোক আমি সফল হ'ব। আৰু বহুত বস্তু এতিয়া আমি ক'বলৈ আমাৰ কিছুমান আঁৰত বহুত আমাৰ পৰিকল্পনা আছে আৰু আঁৰত বহুত কথা আছে আমাৰ। এইখিনি এতিয়াই আমি ঠাউকতে ক'ব আমাৰ অকণমান অসুবিধা। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু ডাক্তৰ অম্লান দাস, তেওঁ আমাৰ এই বিহুৰ এইবাৰ অন্যতম বিশেষ আমাৰ যিটো পৰিকল্পনাৰ অন্যতম ব্যক্তি, আৰু তেওঁ যথেষ্ট কনচেপ্ট থাকিব। আৰু এবাৰ ব্যতিক্ৰমৰ উদ্দেশ্যটো এইটোৱে যে আমি জাতীয় সংস্কৃতি তুলি ধৰিব পাৰোঁ, বিহুৰ সঁচাখিনি তুলি ধৰিব পাৰোঁ। তেওঁ যোৱা বছৰৰ পৰা এই পৰামৰ্শ দি আছে। আৰু আমাৰ লগত থকা এগৰাকী বিশেষ ব্যক্তি, আমাৰ অন্যতম তেওঁ উপদেষ্টা প্ৰতাপ বৰঠাকুৰ, অভিনেতা, কণ্ঠশিল্পী। গতিকে আজি আমি এটা প্ৰাৰম্ভিক ৰূপৰেখা প্ৰস্তুত কৰিলোঁ। তো এইবাৰৰ বিহু আমাৰ যিটো অসম ৰঙালী উৎসৱ, তো আপুনি কিমান আশাবাদী, কি ক'ব ৰাইজক? এইটো আমাৰ এইবাৰ দ্বিতীয় বৰ্ষত আমাৰ ভৰি দিছে। যোৱা বছৰ আমি পাতিছিলোঁ, আমাৰ কেনেকুৱা হৈছিলে সেইখিনি আমাক ৰাইজে ক'ব, আমি ক'ব নোৱাৰোঁ কেনেকুৱা হৈছে। কিন্তু যোৱা বছৰতকৈ আমি এইবাৰ অলপ ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সাংস্কৃতিক বিহুৰ যিটো পৰম্পৰা, সেইটো আমি ৰাইজৰ মাজলৈ ডেম'ক্ৰেচি লাইভৰ থ্ৰুৱেদি আমি লৈ যাব খুজিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ যিসকল চিৰসেউজ শিল্পী আছিলে, এইটো মই দেখিবলৈ পাইছোঁ যে তেখেতসকলৰ আমাৰ এলাগীৰ নিচিনা যেন হয়তো ভাৱ এটা হৈছে। যিহেতুকে ময়ো অলপ গান গাবলৈ আৰম্ভ কৰিছোঁ, এইটো বুঢ়া বয়সত বুলিয়ে ক'ব পাৰি। গতিকে আমি তেখেতসকলক আনি আকৌ আমাৰ ৰাইজৰ মাজলৈ হেৰাই যোৱা দিনবোৰৰ মনত পেলাবৰ কাৰণে আমি চেষ্টা কৰিম। দায়বদ্ধতা কেনেকৈ কৰিব পাৰি, আৰু আমি বিভিন্ন ধৰণৰ দুদিনীয়াকৈ কাৰ্যসূচী কৰিম।
বিশিষ্ট ব্যক্তিসকলক মাতিম, তেখেতসকলৰ দিহা পৰামৰ্শ ল'ম আৰু কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি ৰূপৰেখা আজি প্ৰস্তুত কৰিছোঁ। ৰূপৰেখা আমি আজি তাৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আমি জনাওঁ যে 27 আৰু 28 এপ্ৰিলত হ'ব মহানগৰী লাষ্ট গেটত। আৰু লগতে আমি এইবাৰ ভাবিছোঁ মৌ কুঁৱৰী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতা সবিশেষ যি আমাৰ নীতি নিয়ম আমি শীঘ্ৰে প্ৰকাশ কৰিম। কোন বিশিষ্ট শিল্পী থাকিব, কোন জ্যেষ্ঠ শিল্পী থাকিব, লগতে মৰমলেন পৰিয়ালৰ যি ইমিডিয়েট আমাৰ যি এক্সটেণ্ডেড ফেমিলিত ভালেসংখ্যক কেইবাগৰাকীও শিল্পী আছে, তাৰপিছত আমাৰ বৰঠাকুৰ নিজে এগৰাকী অন্যতম। গতিকে আমাৰ সুবক্তা আছে, বিহুক লৈ যথেষ্ট সুন্দৰ বক্তৃতা তেওঁ দিব। আমাৰ যি অনুষ্ঠানবিলাকত ইছমাইল হুছেইনকে ধৰি বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ জনাম। লগতে আমাৰ এটা বিশেষ থাকিব, এতিয়া ক'ব বিচৰা নাই, এই বিশেষ এটা থাকিব আৰু আমাৰ এটা ব্যতিক্ৰম হ'ব বুলি আশা ৰাখিছোঁ। লগতে আমাৰ মৌ কুঁৱৰী বিহু কুঁৱৰী প্ৰতিযোগিতা থাকিব। গতিকে দুগৰাকী ব্যক্তিকে ধন্যবাদ যে আজি আমি প্ৰাৰম্ভিক ৰূপৰেখাৰ কাৰণে ডেম'ক্ৰেচি ক্লাবৰ কাৰ্যালয়ত আমি মিলিত হোৱাৰ বাবে আহ্বান জনাইছিলোঁ। দুয়োগৰাকী সুন্দৰভাৱে উপস্থিত হ'ল আৰু তেওঁলোকৰ যিখিনি মনোভাৱ, যিখিনি মনৰ যিটো তেওঁলোকৰ অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰিলে। আমি আলোচনা কৰিলোঁ যে এইবাৰ অসম ৰঙালী উৎসৱ 2025 যাতে আমি সঁচা অৰ্থত কিবা এটা বিহু বা আমাৰ জাতীয় সংস্কৃতি পৰিণত কৰাকৈ আগবঢ়াই নিব তাৰে আমি পৰিকল্পনা কৰিলোঁ। দিন যোৱাৰ লগে লগে আগবঢ়াৰ লগে লগে বিশেষকৈ এই ফাকুৱাৰ শেষ হোৱাৰ পিছতে আমি আৰু অধিক বিতং ৰূপত আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। সকলোকে আমি ধন্যবাদ জনাইছোঁ ভিডিঅ' চোৱাৰ বাবে। লগতে 27 আৰু 28 এপ্ৰিলত আপোনালোকে আমাৰ লগত সহযোগ কৰিবলৈ নাপাহৰিব। আমাৰ লগত জড়িত হ'বলৈ যদি কোনোবা বিচাৰে, শিল্পী হিচাপে হওক, দৰ্শক হিচাপে হওক বা পৰামৰ্শদাতা হিচাপে হওক, আমাৰ লগত ডেম'ক্ৰেচি ক্লাবৰ যোগাযোগ কৰক। আমাৰ কাৰ্যালয়লৈকে আহিব পাৰে বা আপুনি কিবা যদি ক'ব বিচাৰে যে বিহুটো এনেকুৱা হোৱা উচিত, আমাৰ এই কমেণ্টত আপুনি কমেণ্ট লিখিব পাৰে যে কেনেকৈ আয়োজন কৰিব লাগে। বিভিন্ন কথা সমালোচনা কৰি থকা হয় যে বিহুৰ যি অপভ্ৰংশ হৈছে, বিহুক সমালোচনা কৰা হৈছে, বিহুক আচলতে বিজতৰীয়া কৰা হৈছে। তো আমি সেইটো কৰিব বিচৰা নাই। কৰিব নিবিচাৰে আমি কি কৰিব লাগিব, আপোনাৰ মনত কিবা আমাৰ যদি পৰামৰ্শ আছে দিব পাৰে। গতিকে এই ধৰণৰ ব্যক্তিসকলক লগত লৈ আমি আমাৰ যিটো মৰমলেণ্ডৰ এক্সটেণ্ডেড ফেমিলি আমি আগবাঢ়িব বিচাৰিছোঁ। ডে বাই ডে আমাৰ আৰু ডাঙৰ সভা অনুষ্ঠিত হ'ব, আমি মিলিত হৈ আলোচনা কৰিম। সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আহক আপোনালোকৰ আশীৰ্বাদেৰে, সহযোগিতাৰে, মৰমেৰে আকোৱালি আমি অসম ৰঙালী উৎসৱটি এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে সফলতাৰে আয়োজন কৰিবলৈ আমি চেষ্টা কৰোঁ। ধন্যবাদ।